তো সকলোৱে জানে যে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্সত আমি প্ৰথম কাৰ্যসূচী সম্পন্ন কৰিলোঁ। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ হোমেজ টু বড়োলেণ্ড মাৰ্টিয়াৰ্ছ এণ্ড ডিজিজড পাৰ্টি ৱাৰ্কাৰ্ছ। আমি তেখেতসকলৰ স্মৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম। আমি সকলোৱে জানো তেখেতসকলৰ ত্যাগ অবিহনে BTC সম্ভৱ নাছিলে। তেখেতসকলৰ জীৱন আৰু তেজৰ বিনিময়ত আমি BTCখন পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি এই BTC শান্তি শৃংখলা বজাই ৰাখি BTCখনক উন্নতি পথত লৈ যোৱাৰ কাৰণে BPF দল গঠন কৰি আমি হাগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত কাম কৰি আহিছোঁ। তেখেতসকল হয়তো কিছুমান প্ৰয়াত হৈ গৈছে, বহুতো নেতা কৰ্মী। আমি আমাৰ পাৰ্টি কৰ্মকৰ্তাসকল আৰু বড়োলেণ্ড শ্বহীদসকলৰ কাৰণে আমি এতিয়া কাৰ্যসূচীটো কৰিবলৈ হাতত লৈছোঁ শ্ৰদ্ধাঞ্জলি। আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিব আমাৰ ওমেন BPFৰ সভানেত্ৰী মাননীয়া সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ। তেখেতক আমি এখন সলাম আৰণেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। ধন্যবাদ থাকি লগে লগে মই আজিৰ এই কাৰ্যসূচীটো কৰাৰ বাবে